Hello students, আজি মই এই লেটাৰ টু গডৰ ছেকেণ্ড পাৰ্টৰ পৰা কুৱেশ্যন এনচাৰখিনি লৈ আহিছোঁ। আহা আৰম্ভ কৰোঁ। হুইচ থিং গিভ দেম কনচলেশ্যন? কোনটো বস্তুৱে সিহঁতক সান্তনা দিছিল? এনচাৰ দ্য কনচলেশ্যন ৱাজ ডেট ন' ওৱান ডাইজ অফ হাংগাৰ। সান্তনাটো আছিল যে কোনেও ভোকত নমৰে। হোৱাট ৱাজ লেঞ্চৰ অনলি হোপ? লেঞ্চৰ একমাত্ৰ আশা কি আছিল? এনচাৰ লেঞ্চৰ অনলি হোপ ৱাজ হেল্প অফ গড। লেঞ্চৰ একমাত্ৰ আশা আছিল ভগৱানৰ সহায়। অন হুইচ ডে লেঞ্চৰ বিগান টু ৰাইট? কোনদিনাখন লেঞ্চয়ে লিখিছিল? লেঞ্চো বিগান টু ৰাইট এ লেটাৰ অন ছানডে। লেঞ্চয়ে ছানডে চিঠি এখন লিখিছিল। হাউ ডিড লেঞ্চো ৱৰ্ক ইন হিজ ফিল্ড? লেঞ্চয়ে কেনেদৰে পথাৰত কাম কৰিছিল? এনচাৰ লেঞ্চো ৱৰ্ক ইন হিজ ফিল্ডছ লাইক এন এনিমেল। এটা জন্তুৰ নিচিনাকৈ কাম কৰিছিল। হি ৱাজ এন অক্স অফ এ মেন। তেওঁ এজন মানুহৰ ষাঁড়ৰ নিচিনা আছিল। টু হোম ডিড লেঞ্চো ৰাইট এ লেটাৰ? এনচাৰ লেঞ্চো ৰোট এ লেটাৰ টু গড। লেঞ্চয়ে গডলৈ চিঠি লিখিছিল। হোৱাট ডিড হি ৰাইট টু গড? তেওঁ গডলৈ কি লিখিছিল? এনচাৰ লেঞ্চো ৰোট ডেট হি নিডেড 100 pesos টু শ্ব' হিজ ফিল্ড এগেইন এণ্ড টু লিভ আনটিল দ্য নেক্সট ক্ৰপ। তেওঁ গডলৈ 100 pesos বিচাৰি চিঠি লিখিছিল। 100 pesosৰ কাৰণ টু শ্ব' হিজ ফিল্ড এগেইন, আকৌ নতুনকৈ তেওঁৰ খেতি পথাৰ সিঁচিবলৈ, এণ্ড টু লিভ আনটিল দ্য নেক্সট ক্ৰপ, আকৌ সেই শস্য চপোৱাৰ সময়লৈকে থাকিবলৈ তেওঁক 100 pesosৰ প্ৰয়োজন হৈছিল। হোৱাট ডিড হি ডু এট দ্য পোষ্ট অফিচ? তেওঁ পোষ্ট অফিচত কি কৰিছিল? এট দ্য পোষ্ট অফিচ লেঞ্চো প্লেচড এ ষ্টেম্প অন দ্য লেটাৰ এণ্ড ড্ৰপ ইট ইন টু দ্য মেইল বক্স। পোষ্ট অফিচত লেঞ্চয়ে চিঠিখনত এটা টিকট লগাইছিল আৰু মেইল বক্সত ৰাখিছিল। হোৱাট ডিড লেঞ্চো এক্সপেক্ট ইন ৰিপ্লাই টু হিজ লেটাৰ? চিঠিৰ উত্তৰ হিচাপে লেঞ্চয়ে কি আশা কৰিছিল? এনচাৰ লেঞ্চো এক্সপেক্টেড এ 100 pesos ইন ৰিপ্লাই টু হিজ লেটাৰ। লেঞ্চয়ে 100 pesos বিচাৰিছিল তেওঁৰ চিঠিৰ উত্তৰ হিচাপে। টু হোম ডিড দ্য পোষ্টমাষ্টাৰ গিভ দ্য লেটাৰ? টু হোম ডিড দ্য পোষ্টমেন গিভ দ্য লেটাৰ? পোষ্টমেনে কাৰ চিঠিখন দিছিল? দ্য পোষ্টমেন গেভ দ্য লেটাৰ টু দ্য পোষ্টমাষ্টাৰ। পোষ্টমেনজনে পোষ্টমাষ্টাৰজনক চিঠিখন দিছিল। হু ৰেড দ্য লেটাৰ? চিঠিখন কোনে পঢ়িছিল? ইট ৱাজ দ্য পোষ্টমাষ্টাৰ হু ৰেড দ্য লেটাৰ। এয়াই পোষ্টমাষ্টাৰ যিয়ে চিঠিখন পঢ়িছিল। হোৱাট ৱাজ দ্য ষ্ট্ৰেঞ্জ থিং এবাউট লেঞ্চৰ লেটাৰ? লেঞ্চৰ চিঠিখনৰ আচৰিত বস্তুটো কি আছিল? দ্য ষ্ট্ৰেঞ্জ থিং এবাউট দ্য লেঞ্চৰ লেটাৰ ৱাজ ডেট হি এড্ৰেছ দ্য লেটাৰ টু গড। আচৰিত বস্তুটো আছিল যে এই চিঠিখনৰ যিটো এড্ৰেছ টু গড আছিল। হোৱাট ৱাজ দ্য আইডিয়া দ্য পোষ্টমাষ্টাৰ কেম আপ উইথ? পোষ্টমাষ্টাৰজনৰ কি ধাৰণা আহিছিল? দ্য পোষ্টমাষ্টাৰ কেম আপ উইথ দ্য আইডিয়া অফ এনচাৰিং দ্য লেটাৰ। পোষ্টমাষ্টাৰে চিঠিখনৰ উত্তৰ দিয়াৰ ধাৰণা লৈছিল। হোৱাই ডিড পোষ্টমাষ্টাৰ ডিচাইড টু এনচাৰ দ্য লেটাৰ? পোষ্টমাষ্টাৰে কিয় চিঠিৰ উত্তৰ দিয়াৰ সিদ্ধান্ত লৈছিল? দ্য পোষ্টমাষ্টাৰ ডিচাইডেড টু এনচাৰ দ্য লেটাৰ বিকজ হি ডিড নট ৱান্ট টু শ্বেক লেঞ্চৰ ফেইথ ইন গড। পোষ্টমাষ্টাৰে চিঠিৰ উত্তৰ দিব বিচাৰিছিল কাৰণ তেওঁৰ গডৰ ওপৰত যি বিশ্বাস আছিল এইটো যাতে লৰচৰ নহয়। হোৱাট বিকেম ক্লিয়াৰ টু হিম আফটাৰ হি হেড অপেন দ্য লেটাৰ? চিঠিখন খোলাৰ পিছত কি স্পষ্ট হৈছিল? এনচাৰ ইট বিকেম ক্লিয়াৰ টু হিম ডেট টু এনচাৰ দ্য লেটাৰ হি নিডেড ছামথিং মোৰ দেন গুড উইল ইংক এণ্ড পেপাৰ। চিঠিখন খোলাৰ পিছত এইটো স্পষ্ট হৈছিল যে ভাল ইচ্ছা, চিয়াহী আৰু পেপাৰৰ বাহিৰেও কিছুমান আৰু প্ৰয়োজন আছিল। টু হোম ডিড পোষ্টমাষ্টাৰ আস্ক ফৰ মানি? পোষ্টমাষ্টাৰে কাৰ পৰা পইচা বিচাৰিছিল? এনচাৰ দ্য পোষ্টমাষ্টাৰ আস্ক ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ এণ্ড ছাম অফ হিজ ফ্ৰেণ্ডছ। পোষ্টমাষ্টাৰে তেওঁৰ এমপ্লয়িজৰ পৰা আৰু কিছুমান বন্ধুৰ পৰা পইচা বিচাৰিছিল। হু হেণ্ডেড দ্য লেটাৰ টু লেঞ্চো? কোনে লেঞ্চক চিঠিখন দিছিল? এনচাৰ দ্য পোষ্টমেন হেণ্ডেড দ্য লেটাৰ টু লেঞ্চো। পোষ্টমেনজনে লেঞ্চক চিঠিখন দিছিল। হোৱাট এমাউণ্ট ৱাজ হি এবল টু কালেক্ট এণ্ড হোৱাট ডিড হি ডু দেন? তেওঁ কিমান সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছিল আৰু কি কৰিছিল তেওঁ তেতিয়া? এনচাৰ
The postmaster was able to collect 70 pesos which is sent to Lenzo through a letter. পোষ্টমাষ্টাৰে 70 পেছজ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছিল যিখিনি তেওঁ লেন্সক এখন চিঠিৰ জৰিয়তে পঠাইছিল এজ এ ছিগনেচাৰ হি ৰোট দ্য ৱৰ্ড আৰু ছিগনেচাৰ হিচাপে তেওঁ গড ৱৰ্ডটো লিখিছিল হোৱাই ডিড লেন্সো বিকাম এংগ্ৰি লেন্সই কিয় খং কৰিছিল লেন্সো বিকেম এংগ্ৰি লেন্সৰ খং উঠিছিল কাৰণ ৱেন হি কাউণ্টেড দ্য মানি যেতিয়া তেওঁ পইচা হিচাপ কৰিছিল বিকজ ইট ৱাজ লেছ দেন হোৱাট হি হেড আস্কড ফৰ কাৰণ ইয়াত কমকৈ আছিল তেওঁ বিচৰাতকৈ হোৱাই ডিড লেন্সো গ' টু দ্য উইণ্ড' এট দ্য পোষ্ট অফিচত তেওঁ কিয় উইণ্ড'ৰ ওচৰলৈ গৈছিল এনচাৰ লেন্সো ৱেণ্ট আপ টু দ্য উইণ্ড' টু আস্ক ফৰ পেপাৰ এণ্ড ইংক লেন্সোৱে চিয়াহী আৰু কাগজ বিচাৰি উইণ্ড'ৰ ওচৰলৈ গৈছিল হোৱাই অৰ হোৱাট ডিড লেন্সো ৰাইট দ্য ছেকেণ্ড লেটাৰ কিয় বা কি লেন্সোৱে ছেকেণ্ড লেটাৰখনত লিখিছিল এনচাৰ লেন্সো ৰিকুৱেষ্টেড গড not to send him the remaining 30 pesos through the mail as the post office employees were a bunch of crooks. The second letter খনত remaining 30 pesos মেইলৰ জৰিয়তে নপঠাবলৈ এই চিঠিখন লিখিছিল গতলৈ আৰু পোষ্ট অফিচ এমপ্লয়িজ বিলাকক তেওঁ bunch of crooks বুলিও জনাইছে What do God's I see গদৰ চকুৰে কি দেখে গদৰ চকুৰে কি দেখে এনচাৰ গডছ আই চি এভৰিথিং ইভেন হোৱাট ইজ ডিপ ইন ওৱান কনচায়েন্স গদৰ চকুৰে সকলো দেখে আনকি এজনৰ বিবেকত কি আছে সেইটো দেখে হু অৰ হোৱাট ডিড লেন্সো হেভ ফেইড ইন হোৱাট ডিড হি ডু লেন্সোৰ কি প্ৰকাৰ প্ৰতি বিশ্বাস আছে হোৱাট ডিড হি ডু তেওঁ কি কৰিছিল লেন্সো হেড ফেইড ইন গড লেন্সোৰ গডৰ ওপৰত বিশ্বাস আছে গডক বিশ্বাস আছিল লেন্সো হেড ফেইড ইন গড লেন্সোৰ গডক বিশ্বাস আছিল হি ৰোট এ লেটাৰ টু গড টু হেল্প হিম ইন ডেট ক্ৰাইচিছ তেওঁ গডলৈ এখন চিঠি লিখিছিল সেই বিপদত সহায় কৰিবলৈ ৱাজ লেন্সো ছাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ ফৰ হিম তেওঁৰ বাবে এখন চিঠি পাই লেন্সোৱে আচৰিত হৈছিল নে Answer no. Lenso was not at all surprised to find the letter with money in it. It was because of his confidence in God. লেন্সোৱে অলপো আচৰিত হোৱা নাছিল চিঠিখন পাই তেওঁৰ বাবে লগতে পইচাৰে ইয়াৰ কাৰণ তেওঁৰ কনফিডেন্স আছিল গডৰ ওপৰত হোৱাট মেড হিম এংগ্ৰি তেওঁ কিহে খঙাল কৰিছিল লেন্সো বিকেম এংগ্ৰি ৱেন হি কাউণ্টেড দ্য মানি লেন্সোৰ খং উঠিছিল যেতিয়া পইচাখিনি হিচাপ কৰিছিল হি আস্কড গড ফৰ এ 100 পেছজ তেওঁ গডক 100 পেছজ বিচাৰিছিল বাট কিন্তু হি ৰেষ্ট অনলি 70 পেছজ তেওঁ মাত্ৰ 70 পেছজ পাইছিল হি ছাছপেক্টেড তেওঁ সন্দেহ কৰিছিল ডেট দ্য পোষ্ট অফিচ এমপ্লয়িজ হেড ষ্টলেন দ্য ৰেষ্ট 30 পেছজ তেওঁ সন্দেহ কৰিছিল পোষ্ট অফিচ এমপ্লয়িজবিলাকে এই বাকী 30 পেছজ চুৰি কৰা বুলি চ' হি গট এংগ্ৰি সেইবাবে তেওঁৰ খং উঠিছিল হোৱাই ডিড পোষ্টমাষ্টাৰ চাইন দ্য লেটাৰ গড পোষ্টমাষ্টাৰ কিয় চিঠিখনত গড হিচাপে চাইন কৰিছিল এনচাৰ দ্য পোষ্টমাষ্টাৰ চাইন দ্য লেটাৰ এজ গড চ' ডেট লেন্সো মাইট থিংক ডেট দ্য মানি ৱাজ একচুৱেলি চেণ্ট বাই গড হিমছেল্ফ আফটাৰ ৰিডিং হিজ লেটাৰ পোষ্টমাষ্টাৰে চাইন কৰিছিল এইবাবে লেন্সোৱে ভাবে যাতে তেওঁৰ চিঠিখন পঢ়াৰ পিছত গডে নিজে তেওঁলৈ পইচা পঠাইছে হু ডাজ লেন্সো থিংক হেজ টেকেন দ্য ৰেষ্ট অফ দ্য মানি লেন্সোৱে কোনে তেওঁৰ বাকী 30 পেছজ চুৰি কৰা বুলি ভাবে এনচাৰ লেন্সো থিংকছ ডেট দ্য পোষ্ট অফিচ এমপ্লয়িজ হেড টেকেন দ্য ৰেষ্ট অফ দ্য মানি লেন্সোৱে পোষ্ট অফিচৰ এমপ্লয়িজবিলাকে এই বাকী পেছজখিনি লৈ যোৱা বুলি ভাবে ডিড লেন্সো ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ট দ্য মানি টু হিম হোৱাই অৰ হোৱাই নট লেন্সোৱে জানিবলৈ ইচ্ছা কৰেনে যিয়ে তেওঁলৈ পইচা পঠাইছিল কিয় বা কিয় নহয় এনচাৰ নো লেন্সো ডিড নট এট অল ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ট হিম দ্য মানি ইট ইজ বিকজ লেন্সো হেড ডিপ ফেইথ ইন গড হি ৱাজ quite sure that God would certainly comply with his request and send him the money. লেন্সোৱে তেওঁ কোনে পইচা পঠাইছিল এইটো জানিবলৈ বিচৰা নাছিল কাৰণ লেন্সোৰ দৃঢ় বিশ্বাস আছিল গডৰ ওপৰত তেওঁ নিশ্চিত আছিল গডে নিশ্চয়কৈ তেওঁৰ ৰিকুৱেষ্ট
মানিব আৰু তেওঁলৈ পইচা পঠাব। এই কুৱেশ্যন এনচাৰ ইয়াৰ লগতে মই তোমালোকলৈ কেইটামান দৰকাৰী ৱৰ্ড মিনিং লৈ আহিছোঁ। ক্ৰেষ্ট, টপ অৰ পিক বা টপ অফ এ হিল মানে মুধচ, ডাউনপ'ৰ, হেভি ৰেইনফল অৰ্থাৎ ডাঙৰ বৰষুণ, ইণ্টিমেটলি, ক্ল'জলি ঘনিষ্ঠভাৱে, এণ্টায়াৰ হ'ল সমগ্ৰ, ড্ৰেপ কভাৰ আৱৰি থকা, এভিডেণ্ট ক্লিয়াৰ স্পষ্ট, ডেব্ৰেক ডন দোকমোকালি, হাৰ্টিলি লাউডলি, চলিটাৰী লোনলি অকলশৰীয়া, চলিটাৰী লোনলি অকলশৰীয়া, এমিয়েবল ফ্ৰেণ্ডলি এণ্ড প্লিজেণ্ট হয়, ভাল হয়, অমায়িক হয়, কণ্টেইনমেণ্ট ছেটিছফেকশ্যন সন্তুষ্ট, ৰেষ্ট ৰিমেইনিং পাৰ্টছ অৰ্থাৎ বাকী থকা, ড্ৰেপ ভেইল আৱৰণ, ডেনি ৰিফিউজ অস্বীকাৰ কৰা। ইয়াত মোৰ এটা ৰৈ গৈছে পেছছ, এইটো আহে 2015 আহিছিল, কাৰেঞ্চি অফ লেটিন আমেৰিকা। লেটিন আমেৰিকাৰ বিভিন্ন ৰাজ্যৰ কাৰেঞ্চি হয় পেছছ, এইটো 2015 আহিছিল। হয়, তোমালোকে ভালকৈ চাবা। মই যি কুৱেশ্যন এনচাৰ দিলোঁ লগতে ৱৰ্ড মিনিং এইখিনি চালেই তোমালোকৰ যথেষ্ট, আৰু ইয়াৰ পৰাই তোমালোকৰ এক্সামত আহিব। তোমালোকৰ যিয়েই নাহক এইটো লেচনৰ পৰা যদি মই দিয়া এইখিনি তোমালোকে ধুনীয়াকৈ লাৰ্ণ কৰা, বুজি লোৱা, তোমালোকে 100% মাৰ্কছ এইটো লেচনৰ পৰা কেৰি কৰিব পাৰিবা। ঠিক আছে, বাই আজিলৈ।